Hello everyone. আজি আমি আলোচনা কৰিম নেশনেল পাৰ্ক ৰিলেটেড কেইটামান জিকে কুৱেশ্যন আপোনালোকৰ আগন্তুক ডিএমই ডিএইচএছ আৰু বিভিন্ন ধৰণৰ এক্সামবিলাকৰ কাৰণে সকলোবিলাক এক্সামৰ কাৰণে আমাৰ ভাৰতবৰ্ষত যিমানবিলাক নেশনেল পাৰ্ক আছে সেইবিলাকতো এক্সামত আহিয়ে থাকে আপোনালোকৰ যিকোনো এক্সামেই হওক এছএছচি হওক আৰআৰবি হওক বা আপোনালোকৰ আসাম পুলিচ হওক বিভিন্ন ধৰণৰ এক্সাম আৰু আসাম ফৰেষ্ট হওক সকলোবিলাক এক্সামৰ কাৰণে খুবেই এটা প্ৰয়োজনীয় টপিক হয় বা প্ৰয়োজনীয় এটা পাৰ্ট হয় নেশনেল পাৰ্ক ৱাইল্ড লাইফ চেঞ্চুৰী সেইবিলাক সোধেই আৰু তো আপোনালোকে ক্লাছটো মনোযোগেৰে চাব ষ্টাৰ্ট কৰোঁ কুৱেশ্যন নম্বৰ 1 দিয়া আছে চালিম আলি নেশ্যনেল পাৰ্ক লোকেটেড ইন হুইচ অফ দ্য ফলোইং ষ্টেট চালিম আলি নেশ্যনেল পাৰ্ক কোনখন ষ্টেটত আছে আপোনালোকে কমেণ্ট কৰকচোন কাৰেক্ট এনচাৰটো হ'ব আপোনালোকৰ অপশ্যন ডি জম্মু এণ্ড কাশ্মীৰত আছে আপোনালোকৰ চালিম আলি নেশ্যনেল পাৰ্ক আৰু জম্মু এণ্ড কাশ্মীৰত আৰু কি আছে আপোনালোকে আৰু কমেণ্ট কৰকচোন জম্মু এণ্ড কাশ্মীৰত আৰু মষ্ট পপুলাৰ এখন নেশ্যনেল পাৰ্ক আছে এইখন হ'ল আপোনালোকৰ ডাচিগাম নেশ্যনেল পাৰ্ক ডাচিগাম নেশ্যনেল পাৰ্ক ক'ত আছে জম্মু কাশ্মীৰত সেইটো কুৱেশ্যন আহে বহুত এছএছচি আৰআৰবি সেইবিলাকত আহি থাকে ডাচিগাম নেশ্যনেল পাৰ্ক Question number 2. Which of the following national park is located in Jammu and Kashmir? Jammu and Kashmir তলৰ কোনটো নেশ্যনেল পাৰ্ক আছে বুলি ইয়াতে সুধিছে ইয়াতে আপোনালোকৰ কাৰেক্ট অপশ্যনটো হ'ব আপোনালোকৰ কাজিনাক নেশ্যনেল পাৰ্ক কাজিনাক নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন জম্মু এণ্ড কাশ্মীৰ আপোনালোকৰ তিনিটা নেশ্যনেল পাৰ্ক ক্লিয়াৰ হৈ গ'ল হ'ল নে নাই তিনিখন নেশ্যনেল পাৰ্ক ক্লিয়াৰ হ'ল আপোনালোকৰ এতিয়ালৈকে কাজিনাক নেশ্যনেল পাৰ্ক সেইটো জম্মু কাশ্মীৰত আছে আৰু কি আছে ডাচিগাম নেশ্যনেল পাৰ্ক চালিম আলি নেশ্যনেল পাৰ্ক এই তিনিখনেই ক'ত আছে জম্মু এণ্ড কাশ্মীৰত আছে 3 সেইটো চিম্বলবাৰা হ'ব লাগিছিল হা চিম্বলবাৰা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং ষ্টেট চিম্বলবাৰা নেশ্যনেল পাৰ্ক কোনখন ষ্টেটত আছে সেইটো আপোনালোকে কমেণ্ট কৰকচোন চিম্বলবাৰা নেশ্যনেল পাৰ্ক আছে আপোনালোকৰ হিমাচল প্ৰদেশ আৰু হিমাচল প্ৰদেশত আৰু কোনখন নেশ্যনেল পাৰ্ক আছে কমেণ্ট কৰকচোন দ্য গ্ৰেট হিমালয়ান নেশ্যনেল পাৰ্ক হয়নে নহয় দ্য গ্ৰেট হিমালয়ান নেশ্যনেল পাৰ্ক আছে আৰু কি আছে আপোনালোকৰ পিন ভেলী নেশ্যনেল পাৰ্ক আছে হয়নে নহয় সেইবিলাক আপোনালোকে মনত ৰাখি যাব মষ্ট ইম্পৰ্টেণ্ট ৰিপিটেডলি আস্কিং কুৱেশ্যন হয় এইবিলাক চিম্বলবাৰা নেশ্যনেল পাৰ্ক আৰু আপোনালোকৰ পিন ভেলী নেশ্যনেল পাৰ্ক চাইলেণ্ট ভেলী নেশ্যনেল পাৰ্ক সেইবিলাক মষ্ট ৰিপিটেডলি আস্কিং কুৱেশ্যন হয় চাইলেণ্ট ভেলীটো কিন্তু আপোনালোকৰ হিমাচল প্ৰদেশত নাই হা চাইলেণ্ট ভেলী কোনখন ষ্টেটত আছে সেইটো আপোনালোকে কমেণ্ট কৰি জনাই দিয়ক কুৱেশ্যন নম্বৰ 4 হুইচ অফ দ্য ফলোইং ষ্টেট অফ ইণ্ডিয়া হেজ মেক্সিমাম নাম্বাৰ অফ নেশ্যনেল পাৰ্ক আমাৰ ভাৰতবৰ্ষত সৰ্বাধিক পৰিমাণে নেশ্যনেল পাৰ্ক থকা বা ৰাষ্ট্ৰীয় উদ্যান থকা ষ্টেটখন কোনখন হয় কোনখন ৰাজ্যত আছে আটাইতকৈ বেছি নেশ্যনেল পাৰ্ক সেইটো হ'ব অপশ্যন চি সেইটো আপোনালোকে মনত ৰাখিব দেই এইবিলাক মেমৰি বেছড কুৱেশ্যন হয় এইবিলাক মধ্যপ্ৰদেশ এমপিত কিমানখন নেশ্যনেল পাৰ্ক আছে টোটেল 12খন বুজিছেনে ফাৰ্ষ্ট নাম্বাৰতে আহে এমপি মধ্যপ্ৰদেশত কিমান আছে নেশ্যনেল পাৰ্ক 12খন নেশ্যনেল পাৰ্ক আছে আৰু আমাৰ অসমখন ছেকেণ্ড নাম্বাৰত আহে নেশ্যনেল পাৰ্ক নাম্বাৰৰ বেচিছত আমাৰ অসম ছেকেণ্ড নাম্বাৰত আহে আমাৰ অসমত কিমান আছে টোটেলি 7খন এতিয়াতো 8খন হ'ল নে নহ'ল এতিয়া 8খন হ'ল ৰায়মনা নেশ্যনেল পাৰ্ক সেইটো হৈ গ'ল ৰিচেণ্টলি তো আপোনালোকে সেইবিলাক মনত ৰাখি যাব নাম্বাৰ ৱাইজ কোনখন ষ্টেটত আটাইতকৈ বেছি নেশ্যনেল পাৰ্ক আছে নাম্বাৰ ৱাইজ মধ্যপ্ৰদেশত আটাইতকৈ বেছি নেশ্যনেল পাৰ্ক আছে Question number 5. Which one of the following national park is the oldest national park of India formed in 1936? আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি নেশ্যনেল পাৰ্ক কোনখন হয় তলৰ যিটো কিমান চনত গঠন হৈছিল 1936 চনত গঠন হৈছিল সেইটো হ'ব আপোনালোকৰ অপশ্যন এ উইল বি ইউৰ ৰাইট আনচাৰ হেলি নেশ্যনেল পাৰ্ক সেইটো হ'ল আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি নেশ্যনেল পাৰ্ক আৰু সেইটোক আৰু এটা নামেৰে আমি জানো হেলি নেশ্যনেল পাৰ্কক আৰু এটা নামেৰে আমি জানো সেইটো হ'ল জিম কৰ্বেট নেশ্যনেল পাৰ্ক বুলিও জানো আমি হেলি নেশ্যনেল পাৰ্কক আৰু সেইটো ক'ত আছে সেইটো আছে আপোনালোকৰ উত্তৰাখণ্ড ৰাজ্যত আছে বুজিছেনে উত্তৰাখণ্ডৰ কেপিটেল কোনটো হয় উত্তৰাখণ্ডৰ কেপিটেল হ'ল আপোনালোকৰ দেহৰাদুন আৰু উত্তৰাখণ্ড আগতে কাৰ পাৰ্ট আছিলে আগতে আপোনালোকৰ উত্তৰ প্ৰদেশৰ এটা পাৰ্ট আছিলে বুজিছেনে আৰু চিপকো আন্দোলনটো কোনটো ষ্টেটৰ লগত জড়িত চিপকো আন্দোলন আপোনালোকৰ উত্তৰ প্ৰদেশৰ লগত উত্তৰাখণ্ডৰ লগতে জড়িত হয় নে নহয় Question number 6 ৰাজাজী নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং ষ্টেট ৰাজাজী নেশ্যনেল পাৰ্ক কোনখন ৰাজ্যত আছে সেইটো হ'ব আপোনালোকৰ উত্তৰাখণ্ডত ৰাজাজী নেশ্যনেল পাৰ্ক আছে Question number 7 in which of the following state Balpakram National Park located Balpakram National Park কোনখন ষ্টেটত আছে
ইয়াতে দেখা গৈছে কি আমাৰ নৰ্থ ইষ্টৰ ষ্টেটবিলাক দিয়া আছে ন। অপশ্যন এ মিজোৰাম, মিজোৰামটো নহ'ব। ৱেষ্ট বেংগলো নহ'ব। ৱেষ্ট বেংগলত কোনটো আছে? ফেমাছ নেশ্যনেল পাৰ্ক সুন্দৰবন নেশ্যনেল পাৰ্ক, ৰয়েল বেংগল টাইগাৰৰ কাৰণে ফেমাছ হয়নে নহয়? সুন্দৰবন। আৰু লাৰ্জেষ্ট ডেল্টাও হয়। সুন্দৰবন লাৰ্জেষ্ট ডেল্টা হয় আমাৰ ৱৰ্ল্ডৰ। ইয়াতে কাৰেক্ট অপশ্যনটো হ'ব আপোনালোকৰ অপশ্যন বি উইল বি ইয়ৰ ৰাইট আনচাৰ, মেঘালয়া। মেঘালয়ত আছে বলপক্ৰাম নেশ্যনেল পাৰ্ক। আৰু মেঘালয়ত কোনখন নেশ্যনেল পাৰ্ক আছে কমেণ্ট কৰি জনাওক। মণিপুৰত আপোনালোকৰ কি আছে? মণিপুৰত আছে আপোনালোকৰ ফ্লটিং নেশ্যনেল পাৰ্ক, কেবুল লামজাও নেশ্যনেল পাৰ্ক, হয়নে নহয়? লকটাক লেকত আছে। লকটাক লেকো আপোনালোকৰ মণিপুৰত আছে। এণ্ড চাংঘাই ইজ এ নেশ্যনেল এনিমেল অফ মণিপুৰ। Question number 8. Kalesar National Park located in which of the following state? Kalesar National Park কোনখন ৰাজ্যত আছে? সেইটো আছে আপোনালোকৰ হাৰিয়ানা। হাৰিয়ানা ৰাজ্যত কালেচাৰ নেশ্যনেল পাৰ্ক আছে। তাৰ উপৰিও হাৰিয়ানাত আৰু এখন নেশ্যনেল পাৰ্ক আছে, মষ্ট ইম্পৰ্টেণ্ট এণ্ড ৰিপিটেডলি আস্কিং কুৱেশ্যন হ'ব পাৰে সেইটো। আপোনালোকৰ যোনটো চুলতানপুৰ নেশ্যনেল পাৰ্ক, চুলতানপুৰ নেশ্যনেল পাৰ্ক ক'ত আছে? সেইটো আছে আপোনালোকৰ হাৰিয়ানা। হাৰিয়ানাত মুঠতে কিমানখন নেশ্যনেল পাৰ্ক আছে? 2খন। টোটেল নেশ্যনেল পাৰ্ক 2খন আছে হাৰিয়ানাত হা। এখন হ'ল আপোনালোকৰ কালেচাৰ নেশ্যনেল পাৰ্ক আৰু আনখন হ'ল চুলতানপুৰ নেশ্যনেল পাৰ্ক। মনত ৰাখি যাব এইবিলাক। Question number 9. Which one of the following is the only national park of Bihar? তলৰ কোনখন নেশ্যনেল পাৰ্ক বিহাৰৰ হয়? সেইটো আপোনালোকে মনত ৰাখিব। ভালমিকি নেশ্যনেল পাৰ্ক। আৰু বিহাৰতো বহুত চিম্পল হয় মনত ৰাখিবলৈ। বিহাৰত অনলি ওৱান নেশ্যনেল পাৰ্ক আছে। হোল বিহাৰত, গোটেই বিহাৰ ৰাজ্যখনত অনলি এখন নেশ্যনেল পাৰ্ক আছে, বুজিছেনে? সেইটো হ'ল কোনটো? ভালমিকি নেশ্যনেল পাৰ্ক। সেইটো ইজিলি আপোনালোকে মনত ৰাখি ল'ব। আপোনালোকৰ SSC কাৰণে খুবেই সেইটো গুৰুত্বপূৰ্ণ এটা কুৱেশ্যন হয়। Question number 10. In which of the following state Sundarban National Park located? সুন্দৰবন নেশ্যনেল পাৰ্ক কোনখন ৰাজ্যত আছে? সেইটো আপোনালোকে মনত ৰাখিব আৰু। সুন্দৰবন বুলি ক'লে সুন্দৰবন ডেল্টা হওক, সুন্দৰবন নেশ্যনেল পাৰ্ক হওক, সুন্দৰবন টাইগাৰ ৰিজাৰ্ভ হওক, সুন্দৰবন যদি ৱৰ্ডটো আহি যায় ন, তেতিয়া আপোনালোকে ইজিলি সেইটোত ৱেষ্ট বেংগলত টিক মাৰিব পাৰে, বুজিছেনে? ৱেষ্ট বেংগল। আপোনালোকে একো ভাবিবই নালাগে। যদি সুন্দৰবন বুলি কিবা এটা কুৱেশ্যন আহে ন, ডাইৰেক্ট ৱেষ্ট বেংগল মাৰি দিব, বুজিছেনে? সেইটোৱে আছিল আজিৰ কেইটামান গুৰুত্বপূৰ্ণ নেশ্যনেল পাৰ্ক ৰিলেটেড জিকে, যিবিলাক আপোনালোকৰ বিভিন্ন ধৰণৰ এক্সামবিলাকত সঘনাই আহিয়ে থাকে। মানে সেইবিলাকৰ ইম্পৰ্টেঞ্চ অলপ বেছি হয়, যিবিলাক নেশ্যনেল পাৰ্ক আজি আমি ডিছকাছ কৰিছোঁ। তো আপোনালোকে সেইবিলাক ভালকৈ পঢ়ি যাব এক্সাম দিয়াৰ আগত। আৰু কোনো এটা এক্সাম নাই যোনটো এক্সামত কি নেশ্যনেল পাৰ্ক নাহে। নেশ্যনেল পাৰ্কটো আহিবই যদি আপোনালোকে চেণ্ট্ৰেল লেভেলৰ এক্সামবিলাক দিব যায়, বা DME-টো অলপ এক্সাম পেটাৰ্ণটো অলপ চেণ্ট্ৰেল টাইপৰ হয়। তো অহাৰ চান্সটো আছে বহুত। নেশ্যনেল পাৰ্কটো আহিছে আগতে। নেশ্যনেল পাৰ্ক আৰু আপোনালোকৰ যিবিলাক লোকনৃত্য থাকে, যেনে আপোনাৰ দাণ্ডিয়া ৰাজ গুজৰাট, তেনেকৈ আহে মানে, বুজিছেনে? আৰু কোনটো মন্দিৰ ক'ত আছে, তেনেকুৱা টাইপৰ কুৱেশ্যনবিলাক আগতে আহিছে ৰিপিটেডলি। তো সেইকাৰণে মই চেনেলত অলৰেডি আপলোড কৰিছোঁ কোনখন মন্দিৰ ক'ত আছে, চ'ৰ টেম্পল, শংকৰাচাৰ্য টেম্পল, সেইবিলাক মই আপলোড কৰিছোঁ আপোনালোকক। চ'ৰ টেম্পল ক'ত আছে? তামিলনাডু। আৰু আপোনালোকৰ শংকৰাচাৰ্য টেম্পল ক'ত আছে? শ্ৰীনগৰ। সেইবিলাক মই আগতে আপোনালোকক আপলোড কৰিছোঁ। আপোনালোকে প্লেলিষ্টত গৈ ভিডিঅ'সমূহ চাই ল'ব। আৰু যদি ভিডিঅ'টো শেষলৈ চাইছে, দেন অশেষ ধন্যবাদ জনাইছোঁ আপোনাক। আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে, দেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।